এইটো ভুল ছাত্ৰ ছাত্ৰীসকলৰ নহয়, এইটো ভুল এই ইউপিপিএল লিডাৰ আৰু এই আপচু লিডাৰ ইহঁতৰ কাৰণে এই ছাত্ৰ ছাত্ৰীসকলক আমি ভিক্টিম কৰিব নোৱাৰোঁ, প্ৰয়োজন নাই। কথা এইটোৱে প্ৰমাণ দেখাই দিয়ক প্ৰমোদ বড়োৰ দিনত বা আপচুৱে এছটিকৰণৰ ক্ষেত্ৰত কি লিখি দিছে কি লিখি দিয়া নাই, পিছত চবেই গম পাব। এইবিলাক লুকাই ৰখাৰ কোনো প্ৰশ্ন নাহে। ইহঁতে কাৰ লগত কি কথা পাতিছে পাতা নাই সেইবিলাক আমি গোটেই জানো। এইটো নাটকহে কৰি আছে ইহঁতে আন্দোলন কৰি পেলাই। এইবিলাক স্কুলৰ ল'ৰা ছোৱালী কলেজৰ ল'ৰা ছোৱালীসকলক লৈ পেলাই এনেকুৱা ধেমালি কৰাটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক। আপচুৱে কি নাটক কৰিব বিচাৰে, এইটো এনেই ওলাই যাব। মই নকম আজিও, এইটো এনেই ওলাই যাব। আমি নাজানা বুলি ভাবি আছো নেকি? আপোনালোকে কাৰ লগত কি আলোচনা কৰি পেলাই কি কৰিছে, আজি কি কেনেকুৱা ধৰণৰ আন্দোলন কৰিছে আৰু কি আন্দোলন কৰিব, সেইটো কিমান দিনলৈকে আন্দোলন কৰিব, আমি নাজানো নেকি? এছটিকৰণৰ ক্ষেত্ৰত আপচু আৰু ইউপিপিএলে মই যিমান দূৰ জানো ইহঁতে বেছি স্পষ্টকৈ জানো কি কৰিব নকৰিব। আপচু আৰু ইউপিপিএলে মোতকৈ বেছি ভালকৈ জানে এই ছয় জনগোষ্ঠী বা কোচ ৰাজবংশী আৰু আদিবাসীসকলক এছটিকৰণৰ ক্ষেত্ৰত চৰকাৰে কি কৰিব নকৰিব মোতকৈ বেছি ভালকৈ জানে ইউপিপিএল নেতা আৰু আপচু নেতাসকলে। এইটো নাটক কৰি লাভ নাই ভাই, নাটক কৰি লাভ নাই। আজি এক্সপ'জ হোৱা নাই, অহাকালি হ'ব, অহাকালি নহয় পৰহি হ'ব। কিমান দিন লুকাই ৰাখিব? মই নাজানে বুলি ভাবি আছে নেকি? মোক মানে কি নাটক এইবিলাক কৰক না। বিটিচি থাকিব, মই মৰাৰ পিছত হ'লেও বিটিচি জিন্দা থাকিব। এইটো নষ্ট কৰিব নোৱাৰে কোনোবা আপচু বা কোনোবা ইউপিপিএলে। স্পষ্ট কথা সেইটোৱে। আমাৰ কোকৰাঝাৰ জিলাৰ আমাৰ সাংবাদিক বন্ধুসকল, প্ৰিণ্ট মিডিয়া আৰু ইলেক্ট্ৰনিক মিডিয়াৰ সাংবাদিক বন্ধুসকল আৰু আমাৰ বিটিচিৰ আমাৰ ডেপুটি স্পীকাৰ MCLA আৰু বিজেপি দলৰ আমাৰ MCLA সকল, তো অহাকালিৰ পৰা আমাৰ বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ যিহেতু এছেম্বলি ছেশ্যন হ'ব 1 তাৰিখ আৰু 3 তাৰিখত, তো সকলোৱে গম পাইছে। তো অহাকালি যিটো কাৰ্যসূচী যিটো প্ৰগ্ৰাম সেইটোকে আপোনালোকক মই জনাব বিচাৰিছোঁ। প্ৰথমত হ'ব আমাৰ 10টাৰ পৰা 11:30 11:30লৈকে আমাৰ ফাৰ্ষ্ট এছেম্বলি, নতুন চৰকাৰৰ প্ৰথম এছেম্বলিটো আমাৰ হ'ব কুৱেশ্যন আৱাৰ। ইয়াৰ পিছত মানে প্ৰথমতে আমি ডেপুটি স্পীকাৰটো ল'ব নেকি, এজেণ্ডাটো অটেকিংটো কুৱেশ্যন আৱাৰটো ফাৰ্ষ্ট, ছেকেণ্ডত ডেপুটি স্পীকাৰৰ ছিলেকশ্যন। এইটো শেষ হোৱাৰ পিছত আকৌ আমাৰ বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ 39 ডিপাৰ্টমেণ্টৰ যিটো ৰিভিউ মিটিং, গভৰ্ণমেণ্ট অফ আছামৰ পৰা আমাৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা ডাঙৰীয়া আহিব, অজন্তা বাইদেউ ফাইনেন্স মিনিষ্টাৰ আহিব, চিফ ছেক্ৰেটাৰী আহিব আৰু ফাইনেন্সৰ ছেক্ৰেটাৰী বহুত ষ্টাফ আহিব। তো গোটেই বিটিচিৰ যিখিনি 39 ট্ৰেন্সফাৰ ডিপাৰ্টমেণ্ট, ইয়াৰ ওপৰত যিখিনি চলাব কাৰণে যিখিনি মেন পাৱাৰৰ পৰা আৰম্ভ কৰি ফাইনেন্সলৈকে সেইবিলাক গোটেই ডিপাৰ্টমেণ্টটো আলোচনা কৰা হ'ব। যিটো প্ৰথম পৰ্যায়ত আমি যোৱা নৱেম্বৰ মাহতে আমি দিছপুৰত একবাৰ বহিছিলোঁ আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়াৰ প্ৰেজেঞ্চত। তো সেইটোকে আকৌ ৰিভিউ কৰিবৰ কাৰণে বিটিচিত অহাকালি আহি আছে। তো সেইটো আমাৰ কাৰণে খুব ভাল এটা প্ৰগ্ৰাম হৈ গ'ল অহাকালি যিটো হ'ব। আৰু এই ৰিভিউ মিটিঙৰ জৰিয়তে আমাৰ বিটিচিত আমি বহুত মানে আগতকৈ আৰু বহুত
মানে কাম কৰিবৰ কাৰণে বেছি শক্তি পাব বুলি মই কামনা কৰিছোঁ মানে আমি পাৰিম মুঠতে বহুত আছে যেনিবা ফৰেষ্টৰ ৰয়েলটিৰ কথা আছে আগত আমি পাইছিলোঁ আজিৰ দিনত নাপায় বা লেণ্ডৰ ৰেভিনিউ পাইছিলোঁ সেইবিলাক আজিৰ দিনত নাপায় ট্ৰেন্সপৰ্টৰ ৰেভিনিউ পাইছিলোঁ আজিৰ দিনত নাপায় আমি যেতিয়া চৰকাৰ চলিছিলোঁ এইবিলাক পাই আছিলোঁ আৰু এক্সাইজৰ এইবিলাক ৰেভিনিউ এইবিলাক প্ৰত্যেক কথাটো মুঠতে ৰয়েলটি আৰু ৰেভিনিউ এই দুটাটো খুব চিৰিয়াছ আমাৰ ডিছকাশ্যন কৰিব লগা আছে নিশ্চয় অহাকালি আলোচনাৰ মাজেদি এইটো ফাইনেল আমি কৰিব পাৰিম আৰু ডিপাৰ্টমেণ্টেল 39 ডিপাৰ্টমেণ্টটো চলাবৰ কাৰণে যিখিনি ষ্টাফ ষ্ট্ৰেংথ লাগে আজিৰ দিনত বহুত কমি গ'ল মুঠতে আমি যেতিয়া চৰকাৰ চলাইছিলে তেতিয়া আমাৰ ষ্ট্ৰেংথবিলাক খুব ভাল আছিল কিন্তু এতিয়া নোহোৱা হৈ বহুত ডিপাৰ্টমেণ্টেল অফিচ নোহোৱা হোৱা নিচিনা লাগি আছে না নাই সেইটো নিচিনা হৈ আছে সেইকাৰণে আমি সেইটো আকৌ ষ্ট্ৰেংথেন কৰিবৰ কাৰণে আগৰ নিচিনা এইটো ৰিভিউ মিটিং হ'ব খুব ভাল আলোচনা হ'ব এইটোতো হ'ল আপচু নেতৃত্বত হৈছে বুলি মানে চবেই গম পায় ইহঁতে যদিও আজিৰ দিনত স্বীকাৰ কৰা নাই কিন্তু যোৱাকালি এছেম্বলিত যিখিনি ঘটনা হ'ল এইটো আপচুৰ নেতৃত্বত হৈছে আপচু মানে ইউ পি পি এল মানে আপচু এইটো একে কথা এইটো আৰু যিটো ইছ্যু লৈ পেলাই ইহঁতে বাহানা কৰি পেলাই ৰাইজ কৰিছে যে জনজাতিকৰণৰ ক্ষেত্ৰত যেনিবা আমি আগত BPF চৰকাৰ থকা সময়ত আমি কৈছোঁ কোচ ৰাজবংশী আৰু আদিবাসীসকলক জনজাতিকৰণ দিয়াৰ ক্ষেত্ৰত আমাৰ কোনো অবজেকশ্যন নাই এক্সিষ্টিং ট্ৰাইবেলটো কোনো ইফেক্ট হ'ব নালাগে এই লাইনত আমি ইফেক্ট নোহোৱাকৈ ইহঁতক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই সেই NOC-টো আমি দিছে ইয়াত আমাৰ স্পষ্ট আজিও আমাৰ স্পষ্ট যে এক্সিষ্টিং ট্ৰাইবেলসকলে কোনো ক্ষতি হ'ব নালাগে কিন্তু ভাৰত চৰকাৰ বা অসম চৰকাৰে কি আইন বনাই পেলাই ইহঁতক জনজাতিকৰণ কৰিব বিচাৰিছে এইটো গভৰ্ণমেণ্টৰ কথা কিন্তু আমাৰ এক্সিষ্টিংটো একো ইফেক্ট হ'ব নালাগে এইটো ফুল ষ্টেণ্ডত আমাৰ এতিয়াও আছে আৰু আমি যিমান দূৰ জানো আজিৰ দিনত অসমৰ চৰকাৰ চলাই থকা BJP চৰকাৰ বা NDA চৰকাৰৰ মানে ইয়াৰ ক্ষেত্ৰত নিশ্চয় ভাল বিবেচনা কৰি পেলাই এই সমস্যাটো নিশ্চয় সমাধান কৰিব কথা এইটো বাহানা মানে আপচুৰ যোৱাকালি কিবাটো এনে বাহানা কৈ লাভ নাই টোটেলি পলিটিকেল ইয়াত UPPL জড়িত আছে আপচুও জড়িত আছে আৰু সেইখিনি কথা মই আজি ক'লো যে ইহঁতে ইলেকশ্যনত যে হাৰিছে UPPL বা আপচুৱে এইটো আজিলৈকে ইহঁতে মানিব পৰা নাই বা মানিব ইচ্ছা নাই পাব্লিকৰ যিটো ৰায় সেইটো আজিলৈকে ইহঁতে মানিবৰ কাৰণে খুব টান পাই আছে যোৱাকালি যিটো এছেম্বলিত হৈছে সেইটো স্পষ্ট কথা ST ইছ্যুটো চবেই জানে আমাৰ বড়োসকলেও জানে কোনোবা ৰাভা গাৰোসকলেও জানে একেলগে ষ্টেণ্ড দি আছে 6 জনগোষ্ঠীৰ ক্ষেত্ৰত STকৰণ কৰাৰ ক্ষেত্ৰত কোনো আপত্তি কৰা নাই খালি এক্সিষ্টিং ট্ৰাইবেলটো একো ক্ষতি হ'ব নালাগে সেইটোৱে আজি সেইটোকে বাহানা লৈ পেলাই যোৱাকালি এছেম্বলিত মোক বিচাৰিছিল বোলে মই কৈছোঁ এই BTCটো মই মৰাৰ পিছতো থাকিব এছেটিছ এইটো মোক বিচাৰি একো লাভ নাই আৰু মই জিন্দা আছে BTC বাকী ৰাইজক মই এটাই মেছেজ দিম আজি মই মুঠতে BTCটো BTC হিচাপে থাকিব এইটো একো নষ্ট কৰিব নোৱাৰিব কোনোবা UPPL কোনোবা আপচুটো সেইদিনাই আমি যেতিয়া একৰ্ড কৰিছিলে চুক্তি কৰিছিলে সেইদিনাই নাকচ কৰিছিলে এইটোতো স্পষ্ট কথা তাৰমানে আমি চুক্তি কৰি আনি পেলাই যিটো কাম কৰি আছে সেইটো ইহঁতৰ কাৰণে মানে একচেপ্টেবল নহয় একচেপ্ট কৰিব নোৱাৰে ইহঁতে একচেপ্ট কৰিব নোৱাৰে পাৰা নাই
সেইটোকে আজি যোৱাকালি আৰু এক্সপ্ৰেছ কৰিলে মুঠতে আমি যি কাম কৰে সেইটো আপচু বা ইউ পিপলৰ কাৰণে ভাল নহয়, একচেপ্টেবল নহয় কথা সেইটোৱে